ওয়েলকাম টু মিশন এপিএসসি এইজি ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ কিছু সংখ্যক চিভিল ইঞ্জিনিয়াৰিঙৰ ভেকেঞ্চি, মেইনলি ডিষ্ট্ৰিক্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ ভেকেঞ্চি ওলাইছে টোটেল 8টা আৰু প্লেচ লিখা আছে ডিষ্ট্ৰিক্ট মিছন অফিচত। চ' ইয়াতে যদি কোৱালিফিকেশ্যন হিচাপে চাই তেতিয়াহ'লে বি ইন চিভিল ইঞ্জিনিয়াৰিং or equivalent qualification having 10 years experience in the government department or as assistant engineer বুলি ইয়াতে মেনশ্যন কৰা আছে। যদি এই চেলাৰী ষ্ট্ৰাকচাৰটো চাই 30,000 পৰা 1,10,000 আৰু ইয়াতে টোটেল নাম্বাৰ অফ পোষ্ট আছে 8 আৰু ইয়াতে গ্ৰেড পে ৰখা হৈছে 12,700। চ' যিসকল ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব ডিষ্ট্ৰিক্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে। চ' ইয়াতে এপ্লিকেশ্যনৰ ডেটসমূহ ইয়াতে মেনশ্যন কৰা আছে। দ্য অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভ ফ্ৰম 1 March 2024 to 10 March 2024. So ইয়াতে মিনিমাম এজ 18 years ৰখা হৈছে আৰু মেক্সিমাম এজ 62 years ৰখা হৈছে। চ' এইখিনি আছিলে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা অহা বিশেষকৈ ভেকেঞ্চিৰ নটিফিকেশ্যন। থেংক ইউ ফৰ ৱাচিং।